Good morning. মেথছৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 1 যদি এটা ঘনকৰ প্ৰতিটো বাহুৰ দুগুণ কৰা হয় তেন্তে ইয়াৰ আয়তন হ'ব তাৰমানে ঘনক এটাৰ প্ৰতিটো বাহু যদি দুগুণ কৰা হয় তেতিয়াহ'লে আয়তন কি হ'ব আমাক অপশ্যন দিয়া আছে 2 গুণ 4 গুণ 6 গুণ আৰু 8 গুণ গতিকে ঘনক এটা দিয়া আছে ঘনকৰ আমি জানো ঘনকৰ চাৰিওডাল বাহু সমান গতিকে ঘনক এটাৰ প্ৰতিটো বাহু যদি দুগুণ কৰা হয় ধৰি লোৱা প্ৰথম অৱস্থাত ঘনকটোৰ বাহু যেনিবা 2 একক আছিল ঠিক আছে এতিয়া ইয়াক যদি আমি দুগুণ কৰি দিওঁ তেতিয়াহ'লে আয়তন কিমান বাঢ়িব গতিকে ঘনকৰ আয়তন ওলোৱা সূত্ৰ হ'ল বাহু কিউব কৰি দিব লাগে ঠিক আছে এতিয়া 2ক যদি মই কিউব কৰি দিওঁ তেতিয়াহ'লে 2 পূৰণ 2 পূৰণ 2 2 3টা পূৰণ কৰিলে আমি কি পাম 8 পাম ঠিক আছে এতিয়া মই ঘনকক যদি দুগুণ কৰি দিওঁ তেতিয়াহ'লে আয়তন কিমান হ'ব বুলি কৈছে এতিয়া দুগুণ কৰিলে 2ক যদি দুগুণ কৰি দিওঁ 2 দুগুণ কিমান হ'ব 4 4ক যদি মই কিউব কৰি দিওঁ 4 কিউব কৰিলে 4 পূৰণ 4 পূৰণ 4 4 পূৰণ 4 পূৰণ 4 কিমান 64 হ'ব প্ৰথম অৱস্থাত যেতিয়া ঘনকৰ বাহু 2 একক আছিল তেতিয়াহ'লে আয়তন আছিল 8 একক 8 অ'কে মই ইউনিটটো চেণ্টিমিটাৰ মিটাৰ ধৰা নাই জাষ্ট একক বুলি বুজাইছোঁ এতিয়া যেতিয়া ঘনকৰ বাহু দুগুণ কৰা হয় মানে 2ৰ পৰা বঢ়াই 4 কৰি দিলোঁ দুগুণ কৰা মানে কি 2 দুগুণ 4 তেতিয়াহ'লে আয়তন কিমান হ'ব এই 4ক কিউব কৰি দিয়া 4ক কিউব কৰিলে 4 পূৰণ 4 পূৰণ 4 কিমান হ'ব 64 তেতিয়াহ'লে প্ৰথম অৱস্থাত 8 আছিল এতিয়া দুগুণ কৰাৰ পিছত 64 হ'ল তাৰমানে কিমান বাঢ়িল 64ক 8ৰে হৰণ কৰিলোঁ কিমান বাঢ়িল 8 গুণ 64 তাৰমানে 8 গুণ বাঢ়িল গতিকে আমাৰ প্ৰথম অপশ্যনটো হ'ব 8 গুণ তেনেকৈ কুৱেশ্যন নম্বৰ 2 আছে 1331 তাৰমানে 1331 ঘন সংখ্যাটোৰ ঘনফলত থকা এককৰ স্থানৰ অংকটো হ'ব তাৰমানে 1338 এই সংখ্যাটোৰ ঘনফল মানে কোনটো সংখ্যাক ঘন কৰিলে এইটো পাওঁ সেই সংখ্যাটোৰ ঘনফলৰ এককৰ স্থানত কি বহিব গতিকে ধৰি লোৱা আমাৰ ইয়াত একক ঘৰত কি আছে 1 আছে গতিকে কোনটো সংখ্যাক 3 বাৰ পূৰণ কৰিলে একক ঘৰত 1 পোৱা যায় আমি একক যদি আমি 3 বাৰ পূৰণ কৰোঁ 1 পাম 1 এগুণ 1 1 এগুণ 1 1 এগুণ 1 বাকী কোনো সংখ্যাই নাই যদি আমি 3 বাৰ পূৰণ কৰোঁ একক ঘৰত 1 পাওঁ গতিকে এই সংখ্যাটোৰ ঘনমূলৰ এককৰ ঘৰত কি বহিব 1 বহিব গতিকে আমাৰ আনচাৰ হ'ব অপশ্যন এ 3 নম্বৰ কুৱেশ্যন দিছে এটা শ্ৰেণীৰ 40 জন শিশুৰ 10 জন ল'ৰাৰ শতকৰা হাৰ কিমান 40 জন শিশু আছিল শিশুৰ ভিতৰত 10 জনে হ'ল ল'ৰা 40 জনৰ ভিতৰত 10 জন যদি ল'ৰা হয় 100 জনৰ ভিতৰত কিমানজন হ'ব গতিকে আমি 40 জনৰ 10 জন ল'ৰা 100 জনৰ কিমান জানিবলৈ হ'লে আমি এনেকৈ কৰিম 0 কাটি দিলোঁ 2ৰে 4ক দুবাৰ গ'ল 2ৰে 10ক 5 বাৰ গ'ল আকৌ 2ৰে 10ক 5 বাৰ গ'ল তলত একো সংখ্যাই নাই তাৰমানে একো নাই মানে 1 আছে কিন্তু তলত আমি যিকোনো সংখ্যাৰ তলত 1 থাকিলে আমি নিলিখোঁ গতিকে 5 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 25 গতিকে অপশ্যন হ'ব 25% ঠিক আছে নেক্সট কুৱেশ্যন আছে এযোৰ ৰৈখিক জোৰ কোণৰ সমষ্টি হ'ব ৰৈখিক মানে কোনযোৰ ধৰি লোৱা এডাল সৰল ৰেখাৰ ওপৰত যেতিয়া আমাৰ এডাল ৰেখা এনেকৈ ৰেখা নহয় ৰশ্মি এডাল যদি এনেকৈ আপতিত হয় তেতিয়াহ'লে এই ষ্ট্ৰেইট লাইনটোৰ ওপৰত যেতিয়া আমাৰ এডাল ৰশ্মি এনেকৈ আপতিত হয় উৎপন্ন হোৱা দুইফালৰ কোণ দুটাক আমি কি বুলি কওঁ ৰৈখিক জুৰীয়া কোণ আৰু মনত ৰাখিবা ৰৈখিক জুৰীয়া কোণ দুটাৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় গতিকে ইয়াৰ আনচাৰ হ'ব 180 অপশ্যন দিয়া আছিল 90 ডিগ্ৰী 180 ডিগ্ৰী 360 ডিগ্ৰী নান অফ দিজ গতিকে আমাৰ অপশ্যন হ'ব 180 ডিগ্ৰী গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আগন্তুক ADRE এক্সামত খুব ইম্পৰ্টেণ্ট হ'ব এইখিনি কুৱেশ্যন গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা ইয়াৰ নেক্সট কুৱেশ্যন এটা লৈ আহিছোঁ এডৰা ঘাঁহনি 40 জনী গৰুৰ বাবে 16 দিনৰ খাদ্য আছিল এডৰা ঘাঁহনি 40 জনী গৰুৰ বাবে 16 দিনৰ খাদ্য আছিল 10 দিনত কিমান গৰুৱে খাব পাৰিব তাৰমানে এডৰা ঘাঁহনি আছিল 40 জনী গৰুৱে যদি খায় 16 দিনত খাই শেষ কৰিব পাৰিছিল এতিয়া 10 দিনত কিমান গৰুৱে খাব পাৰিব আমাৰ অপশ্যন দিয়া আছে 60 64 80 75 ঠিক আছে
এতিয়া চোৱা 16জনী গৰুৰ বাবে 40জনী গৰুৰ বাবে কিমান দিনৰ খাদ্য আছিল 16 দিনৰ যদি এই 40জনী গৰুৰ বাবে যে 16 দিনৰ খাদ্য আছিল তাক যদি এজনী গৰুৱে খালেহেঁতেন তেতিয়াহ'লে কিমান দিন খালেহেঁতেন 40 পূৰণ 16 দিন তেতিয়াহ'লে 10জনী গৰুৱে যদি খাব কিমান দিন খাব মই আকৌ লিখিছোঁ 40জনী গৰুৰ বাবে কিমান দিনৰ খাদ্য আছিল 16 দিনৰ তাক যদি এজনী গৰুৱে খালেহেঁতেন তেতিয়াহ'লে কিমান দিন খাব 40 পূৰণ 16 দিন কাৰণ এজনী গৰুৰ কাৰণে দিন বাঢ়ি যাব নাই বাঢ়িব এতিয়া 10জনী গৰুৱে কিমান দিন খাব 40 পূৰণ 16 হৰণ 10 এতিয়া 0 0 কাটি দিলোঁ তলত থাকিল 1 সংখ্যাৰ তলত 1 নিলিখিলেও চলিব 4 পূৰণ 16 কিমান হ'ব 64 গতিকে আমাৰ আনচাৰ হ'ব অপশ্যন বি 64 আমাৰ আনচাৰ হ'ব নেক্সট কুৱেশ্যন আছে এটা কাম 8জন মানুহে 20 দিনত কৰে একেটা কাম 20জন মানুহে কিমান দিনত কৰিব কি কৈছে এটা কাম 8জন মানুহে 20 দিনত কৰে এটা কাম 8জন মানুহে 20 দিনত কৰে একেটা কাম 20জন মানুহে কিমান দিনত কৰিব অপশ্যন দিয়া আছে 6 দিন 8 দিন 4 দিন 10 দিন কি কৈছে এটা কাম 8জন মানুহে কিমান দিনত কৰে 20 দিনত কৰে এটা কাম 8জন মানুহে 20 দিনত যদি কৰে এজন মানুহৰ কাৰণে দিন কিমান লাগিব বেছি লাগিব গতিকে 8 পূৰণ 20 দিন 8জন মানুহে যদি এটা কাম 20 দিনত কৰে এদিনত এজন মানুহে সেই কামটো কিমান দিনত কৰিব 8 পূৰণ 20 দিনত তেতিয়াহ'লে 20জন মানুহে সেই কামটো কিমান দিনত কৰিব 8 পূৰণ 20 হৰণ 20 ঠিক আছে গতিকে 20 কেঞ্চেল হ'ল কিমান দিন 8 দিন তাৰমানে 20জন মানুহে যদি সেই কামটো কৰিলহেঁতেন কিমান দিনত সম্পূৰ্ণ কৰিলহেঁতেন 8 দিনত সম্পূৰ্ণ কৰিলহেঁতেন গতিকে আজিলৈ ইমানেই থেংক ইউ